সিম্পল পাষ্ট আৰু প্ৰেজেণ্ট পাৰফেক্টৰ পাৰ্থক্যটো আমি চাওঁ। এই দুটা বাক্যলৈ মন কৰিব। মই লণ্ডন গৈছোঁ আৰু মই লণ্ডন গৈছিলোঁ। এতিয়া কোনটো আমি প্ৰেজেণ্ট পাৰফেক্টত লিখিম আৰু কোনটো আমি পাষ্টত লিখিম? এতিয়া মই লণ্ডন গৈছিলোঁ, ইয়াত কি বুজাইছে যে মই লণ্ডনৰ পৰা আহিলোঁ। তো ইয়াত আমি লিখিব লাগিব আই ৱেণ্ট টু লণ্ডন, কাৰণ তেওঁ লণ্ডন যোৱা কামটো সম্পূৰ্ণ কৰিছে। আৰু ইয়াত কি বুজাইছে? মই লণ্ডন গৈছোঁ, মানে মোৰ লণ্ডন যোৱা অভিজ্ঞতা আছে। তো তেনে ক্ষেত্ৰত আমি এইটো প্ৰেজেণ্ট পাৰফেক্টত লিখিব লাগিব, আই হেভ গন টু লণ্ডন। এতিয়া চাগে আপোনালোকে বুজি পাইছে কেনেকুৱা বাক্য আমি প্ৰেজেণ্ট পাৰফেক্টত লিখোঁ আৰু কেনেকুৱা আমি চিম্পল পাষ্টত লিখোঁ। চিম্পল পাষ্টত যেতিয়া কোনো এটা কাম সম্পূৰ্ণ হোৱা বুজায়, তেনে ক্ষেত্ৰত আমি চিম্পল পাষ্ট, আৰু যেতিয়া নেকি আপোনাৰ কিবা এটা অভিজ্ঞতা আছে ক'বলগীয়া হয়, তেন্তে আপুনি লিখিব লাগিব প্ৰেজেণ্ট পাৰফেক্ট। আৰু যেতিয়া কোনো এটা কাম আপুনি এইমাত্ৰ সম্পন্ন হৈছে ক'বলগীয়া হয়, তেনে ক্ষেত্ৰতো আপুনি প্ৰেজেণ্ট পাৰফেক্ট লিখিব। যেনে আই হেভ জাষ্ট ৰিটেন, তো মই এইমাত্ৰ লিখিছোঁ।